নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেন্সি যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে বৰপেটা হওক নগাঁও নলবাৰী বহুতে কমেণ্ট কৰি থাকে সেইবোৰে ভেকেন্সি লৈ আহিছোঁ খালি সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়াহে গম পাব কোনখন ডিষ্ট্ৰিক্টৰ কি ভেকেন্সি মুকলি কৰা হৈছে নহ'লে আপুনি নিজে পাজুল হৈ যাব আৰু গম নাপাব বস্তুবোৰ এক্সিছ বেংকৰ ইণ্টাৰভিউ হৈ গ'ল 2 দিনমান আগতে কোনে কোনে ইণ্টাৰভিউত গ'ল আৰু কোনে কোনে ইণ্টাৰভিউ ভাল হ'ল বা জব পালে মোক জনাব আৰু HDFC বেংকৰ ভেকেন্সি চলি আছে অল আছাম প্ৰাইভেট জব এইবোৰ ভেকেন্সি চলিয়ে থাকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় চাব পাৰে আমাৰ পুৰণা ভিডিঅ'বোৰ অল আছাম প্ৰাইভেট জব ভেকেন্সি কণ্টেক্ট নম্বৰ দিয়া থাকিব কণ্টেক্ট কৰিব পাৰে মেল ফিমেল দুটাৰ কাৰণে ভেকেন্সি থাকিব নগাঁও বৰপেটা নলবাৰী গুৱাহাটী তেজপুৰ মংগলদৈ হাফলং তিনচুকীয়া বঙাইগাঁও ডিব্ৰুগড় যোৰহাট আৰু মৰিগাঁৱৰ ভেকেন্সি 100+ ভেকেন্সি পাই যাব আজিৰ ভিডিঅ'ত 20,000+ দৰমহা এটা এভাৰেজ হ'ব লাগে ইয়াতকৈ কিছুমানত কমতো পাব 2,000 1,000 কম বা 3,000 কমত বা ইয়াতকৈ বেছি হ'ব 5-10 হাজাৰ এটা বেছি হ'ব য'ত অলপমান অভিজ্ঞতা বিচাৰে তাত সদায় আপোনাৰ দৰমহাটো বেছি দিয়া হয় ফ্ৰেছাৰ্ছতকৈ ফ্ৰেছাৰ্ছত সদায় দৰমহা কম থাকে যেতিয়া আপোনাৰ অভিজ্ঞতা হৈ যাব 1 বছৰ 2 বছৰ 3 বছৰ তেতিয়া আপোনাৰ চেলাৰীটো সেইমতে বাঢ়ি থাকিব আপোনালোকৰ প্ৰথম ভেকেন্সি আপোনালোকৰ লণ্ডন কিটছৰ পৰা 86 মাইলৰ পৰা ভেকেন্সি মণ্টেছৰী ট্ৰেইন মণ্টেছৰী টিচাৰ ফিমেলৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী হ'ব লাগিব ডিগ্ৰী পাছ কৰা হ'ব লাগিব মোবাইল কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে ইমেইল আইডিও দি আছে 11 মাৰ্চৰ ভিতৰত যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে চাইন এণ্টাৰপ্ৰাইজ গুৱাহাটীৰ পৰা ভেকেন্সি ফিমেলৰ কাৰণে খালি ভেকেন্সিটো হয় ফিমেল একাউণ্টছ এক্সিকিউটিভ টেলিকলাৰ ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ লেংগুৱেজত কোৱালিফিকেশ্যনটো দিয়া নাই কিন্তু আমাৰ গ্ৰেজুৱেশ্যন যদি BCom আছে তেতিয়াহ'লে ভাল কথা নহ'লে এনি গ্ৰেজুৱেশ্যনৰ পাৰিব লাগিব ফোন কৰি সুধি ল'ব গোটেইখিনি ডিটেইলছ ইমেইল আইডিও দি আছে 11 মাৰ্চৰ ভিতৰত সুধি ল'ব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে মৰিগাঁৱৰ পৰা ভেকেন্সি সুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ মৰিগাঁৱৰ পৰা ভেকেন্সি কনচালটেণ্ট ৰেডিঅ'লজিষ্টৰ এটা ভেকেন্সি চাৰ্জনৰ এটা এন্থলজিষ্টৰ এটা ভেকেন্সি আৰু BSc নাৰ্ছিঙৰ দুটা ভেকেন্সি আৰু ডায়ালিচিছ টেকনিচিয়ানৰ ট্ৰেইণ্ড এটা ভেকেন্সি BSc নাৰ্ছিঙৰ কাৰণে BSc নাৰ্ছিং যোনখন থাকে আপোনালোকৰ সেইখন কৰা হ'লে হ'ল আৰু এইবোৰৰ কাৰণে যোনবিলাক কোৱালিফিকেশ্যন থাকে পেৰামেডিকেল হওক বা ডিপ্ল'মা হওক সেইবোৰ কৰা হ'লে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 15 দিনৰ ভিতৰত সব আপোনালোকৰ কণ্টেক্ট কৰি ল'ব পাৰে নে ভেকেন্সি সেণ্ট এণ্টনি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল নৰগুৱাহাটীৰ পৰা ভেকেন্সি অভিজ্ঞতা থকা শিক্ষক বিচৰা হৈছে ফৰ একাডেমিক ইয়াৰ 2025-2026 মেথছৰ কাৰণে BSc MSc উইথ BEd ইংলিছৰ কাৰণে MA উইথ BEd কোৱালিফাইড কাউন্সিলৰ আৰু সাইকোলজিষ্টৰ ভেকেন্সি ফিমেলৰ কাৰণে আছে সো যাৰ সাইকোলজিষ্টৰ কাম কৰিছে আগতে বা নলেজ আছে সিহঁতৰ কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক ইমেইলো দি আছে ইমেইলতে নিজৰ ৰিজিউমখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাৰিব বহুতে মেনশ্যন কৰি নিদিয়ে সেইটো কাৰণে ইণ্টাৰভিউ কাৰণে মাতা নহয় 13 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে সেলছ এক্সিকিউটিভৰ ভেকেন্সি সেলছ ৰিপ্ৰেজেণ্টেটিভৰ ভেকেন্সি আপোনালোকৰ হাৰ্বেল ভেটেৰিনাৰী মেডিচিনৰ এটা কোম্পানীৰ পৰা ভেকেন্সি লোৱাৰ আছামৰ এক্সপিৰিয়েঞ্চ অফ ফ্ৰেছাৰ্ছক চবেই পাৰিব কোৱালিফিকেশ্যন 12 পাছ মান হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে এবাৰ ফোন কৰি ল'ব ফোন নম্বৰ যিহেতু দিয়া আছে 11 মাৰ্চৰ ভিতৰত নে ভেকেন্সি গুৰু নানক চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ডক্টৰ BK কাকতি ৰোড আৰিয়ানগৰ গুৱাহাটীৰ পৰা ভেকেন্সি ছেকশ্যনেল হেড এইটো কাৰণে ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 4লৈ পঢ়াব জানিব লাগিব পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু মিনিমাম 5 বছৰ এটা অভিজ্ঞতা লাগিব BEd হ'ব লাগিব কম্পিউটাৰ ছায়েন্স আৰু ইংলিছ টিচাৰৰ ভেকেন্সি মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু মাৰ্শাল আৰ্ট টিচাৰৰ ট্ৰেইনাৰৰ কাৰণে ভেকেন্সি এটাৰ কাৰণে চাৰ্টিফাইড ব্লেক বেল্ট হ'ব লাগিব ইন দ্য ৰেছপেক্টিভ ফৰ্ম অফ আৰ্ট স্কেটিং ইনষ্ট্ৰাক্টৰৰ কাৰণে চাৰ্টিফাইড ৰলিং স্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পৰা চাৰ্টিফাইড কৰা হ'ব লাগিব সো যাৰ কোৱালিফিকেশ্যনখিনি আছে সিহঁতে ইণ্টাৰভিউ কাৰণে ডাইৰেক্ট যাব পাৰে 10 মাৰ্চত আছে 10টা বজাৰ পৰা হ'ব মানডে মানে কালি আপোনালোকৰ ইণ্টাৰভিউ আছে আপোনালোকৰ BSc একাডেমীৰ পৰা ভেকেন্সি মেল ষ্টাফৰ কাৰণে কাউন্সিলিঙৰ কাৰণে ভেকেন্সি এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ব বা 12 পাছ হ'ব লাগে এবাৰ সুধি ল'ব ইমেইলতে মাৰ্কেটিং মেনেজাৰৰ কাৰণে আৰু এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব কম্পিউটাৰ ট্ৰেইনিঙৰ কাৰণে গ্ৰেজুৱেশ্যন প্লাছ
PGDC অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মেণ্ট কম্পিউটাৰ এপ্লিকেশ্যনখন কৰা হ'ব লাগিব ডিজিটেল মাৰ্কেটিঙৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ ভিডিঅ' এডিটিঙৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা কৰা হ'ব লাগিব ভিডিঅ' এডিটিঙৰ ওপৰত গুড নলেজ কম্পিউটাৰ নলেজ হ'ব লাগিব চ' ইমেইল আইডি দি আছে 11 মাৰ্চৰ ভিতৰত এপ্লাই কৰি দিব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে DTP অপাৰেটৰ কাম ডিজাইনাৰৰ ভেকেঞ্চি এইটোৰ কাৰণে আপোনালোকৰ ডিজাইনিঙৰ কোৰ্চ এটা কৰা হ'ব লাগিব ডিপ্ল'মা হওক বা চাৰ্টিফিকেট এখন কৰা হ'লেও হৈ যাব প্লাছ টাইপিং জানিব লাগিব ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক গোটেইখিনি ডিটেইলছ ফোন কৰিলে গম পাব ভেকেঞ্চি মাৰ্কেটিঙৰ কাৰণে ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি এখন বিল্ডাৰ আৰু ডেভেলপ কোম্পানীৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ 2 বছৰ প্লাছ অভিজ্ঞতা লাগিব এটা চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কণ্টেক্ট নম্বৰ দি আছে 12 মাৰ্চৰ ভিতৰত এবাৰ যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেঞ্চি পাৰ্টছেপ গ্ৰুপৰ পৰা ভেকেঞ্চি এটা লিডিং কনষ্ট্ৰাকশ্যন কোম্পানী হয় গুৱাহাটীৰ একাউণ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি 5 বছৰ অভিজ্ঞতা লগতে বিকম পাছ অফিচ এছিষ্টেণ্টৰ কাৰণে এটা মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব চ' গুৱাহাটী লোকেশ্যনৰ কাৰণে ভেকেঞ্চি হোৱাটছএপ নম্বৰ ইমেইল আইডি গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি এটা আপোনালোকৰ ৰিজনেল অফিচৰ কাৰণে ভেকেঞ্চি এটা সোলাৰ কোম্পানীৰ ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি HS পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল হেভিং টু হুইলাৰখন হ'ব লাগিব 12 পাছ হ'লে হ'ল মিনিমাম কোৱালিফিকেশ্যন 1 ইয়াৰ এটা মাৰ্কেটিঙৰ অভিজ্ঞতা হ'লে হ'ল FMCG বা লুব্ৰিকেণ্ট কোম্পানীৰ আগতে কাম কৰা গুৱাহাটী কামৰূপ ৰুৰেল নগাঁও বৰপেটা নলবাৰী তেজপুৰ মংগলদৈ বঙাইগাঁও হাফলং তিনচুকীয়া ডিব্ৰুগড় আৰু যোৰহাট 30,000 দৰমহা পাব যোনটো এটা বহুত ভাল দৰমহা হয় এইটো চাকৰিৰ কাৰণে আৰু সেলছ অফিচাৰৰ ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন লগতে 5 বছৰৰ পৰা 7 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব মাৰ্কেটিং সেলছত কাম কৰা ৰেপুটেড কোম্পানী চেলাৰী হ'ব 40,000 ইমেইল আইডি দি আছে 12 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড এইটো চাকৰি যেতিয়া এপ্লাই কৰে এটা কথা মনত ৰাখিব কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে যিহেতু আপোনালোকৰ ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে জোনকেইটা আছে সেইটো যদি মেনশ্যন কৰি নিদিয়ে আপোনালোকৰ পষ্টিংটো বেলেগ এখন ডিষ্ট্ৰিক্টত হৈ যাব সেইটো কাৰণে প্ৰব্লেম যাতে পিছলৈ নহয় পোষ্টৰ নামটোতো লিখিব মাৰ্কেটিং এক্সিকিউটিভ বুলি লগতে হাফলং নে তিনচুকীয়া নে তেজপুৰ কোনখন জোনত এপ্লাই কৰিব বা কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব সেইটো মেনশ্যন কৰি দিব একদমে নাপাহৰিব নহ'লে আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্টত পষ্টিং হৈ যাব পাৰে যদি চিলেক্ট হয় চ' আমি নেক্সট শেষৰটোৰ চাকৰিটো আহিছোঁ প্ৰিন্সিপালৰ ভেকেঞ্চি এখন প্ৰি প্ৰাইমেৰী স্কুলৰ কাৰণে আৰু লাইব্ৰেৰী এডুকেটৰ প্ৰিন্সিপালৰ কাৰণে মাষ্টাৰ্ছ বা পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে BEd হ'ব লাগিব আৰু লাইব্ৰেৰী এডুকেটৰ ফৰ কমিউনিটি লাইব্ৰেৰী এইটো কাৰণে BLIS অৰ্থাৎ বেচেলৰ লাইব্ৰেৰী সায়েন্সখন কৰা হ'লে এইটো চাকৰি এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব কণ্টেক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব চবেই আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব আৰু হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে তাতে জইন কৰি দিব আৰু আগলৈ কেনেকুৱা ডিষ্ট্ৰিক্টৰ কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বিচাৰিছে আৰু কেনেকুৱা ধৰণৰ জব বিচাৰিছে মোক কমেণ্ট কৰি জনাব মই আনিবলৈ চেষ্টা কৰিম কালি ভিডিঅ'টোত আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব